ৰাশিফলৰ অধীনত ২০২৫ বৰ্ষৰ বৃশ্চিক ৰাশি জাতকসকলৰ জীৱনত ভিন ভিন দিশ যেনে কেৰিয়াৰ, আৰ্থিক জীৱন, পৰিয়াল, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় আদি বিষয়ত বিস্তৃত ফল প্ৰদান কৰিব। আপোনাক জনাব বিচাৰো যে এই ৰাশিফল বৌদ্ধিক জ্যোতিষাস্ত্ৰৰ ওপৰত আধাৰিত। এই ভৱিষ্যত ফলৰ মাধ্যমেৰে আপুনি জানিব পাৰিব এই বৰ্ষটোৱে আপোনাৰ জীৱনলৈ কি কি পৰিৱৰ্তন লৈ আহিব। এই বৰ্ষটোত আপুনি জীৱনত কি ইতিবাচক ফল লাভ কৰিবনে? এই সকলোবোৰ তথ্য আপুনি বাৰ্ষিক ৰাশিফলৰ পৰা জানিব পাৰে। বৌদ্ধিক জ্যোতিষাস্ত্ৰ অনুসৰি ৰাশি চক্ৰৰ অষ্টম ৰাশি হৈছে বৃশ্চিক, যি প্ৰকৃতিৰ স্বভাৱ জ্বলন্ত ৰাশি বুলি কোৱা হয়। এই ৰাশিৰ ওপৰত সাহস আৰু দৃঢ়তা কাৰক গ্ৰহ মংগলৰ স্বামীত্ব থাকে। বৃশ্চিক ৰাশি সম্বন্ধ গোট বিজ্ঞানৰ সৈতে আছে বুলি গণ্য কৰা হয়। ২০২৫ বৰ্ষৰ প্ৰথম ভাগ অৰ্থাৎ ২০২৫ চনৰ মাৰ্চ পৰ্যন্ত সময়খিনি আপোনাক মধ্যমীয়া ফল প্ৰদান কৰিব, কাৰণ শনি মহাৰাজ আপোনাৰ চতুৰ্থ গৃহত বিৰাজমান হ'ব। কিন্তু ২০২৫ চনৰ ২৯ মাৰ্চৰ পৰা শনি গ্ৰহে আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব আৰু এই স্থিতি সন্তুষ্টি আৰু উন্নতিৰ দিশৰ পৰা যথেষ্ট লাভ হ'ব। বৃশ্চিক ৰাশি জাতকসকলে ২০২৫ বৰ্ষত কেৰিয়াৰ, আৰ্থিক জীৱন, প্ৰেম জীৱন আদি ক্ষেত্ৰসমূহত অনুকূল ফল লাভ কৰিব। ২০২৫ চনৰ এপ্ৰিল পৰ্যন্ত বৃহস্পতি মহাৰাজ সপ্তম গৃহৰ স্থিতিক আপোনাৰ বাবে ইমান শুভ বুলি ক'ব নোৱাৰি। এই বৰ্ষৰ আৰম্ভণিৰ প্ৰথম ৪ মাহ আপোনাৰ বাবে ইমান অনুকূল নহ'ব, কাৰণ বৃহস্পতি দেৱতা আপোনাৰ সপ্তম গৃহত বিৰাজমান হ'ব। এই সময়ছোৱা উপাৰ্জনৰ বাবে ফলদায়ক নহ'ব। ২০২৫ বৰ্ষত বৃশ্চিক ৰাশি কৰ্ম বাৰ্ষিক ৰাশিফল। ২০২৫ বৰ্ষৰ বৃশ্চিক ৰাশিৰ লোকসকলৰ অধিপতি ৰবি ধনপতি হৈ বহি আছে আৰু তেওঁলোকৰ কৰ্মস্থানলৈ শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি থকাৰ ফলত কৰ্মস্থানটি অতি শুভ কৰি তুলিছে। এই বৰ্ষত এপ্ৰিল মাহৰ পৰা এই ৰাশিৰ লোকসকলৰ কৰ্মস্থানটি অতি সুন্দৰ হ'ব। কৰ্মৰ জৰিয়তে অধিক ধন লাভৰ সুযোগ আছে আৰু ইয়াৰ লগতে ভ্ৰমণৰো যোগ আছে। আৰু সমাজকৰ্মীসকলৰ সামাজিক কামত ব্যস্ততা থকাৰ প্ৰভাৱ বৃদ্ধি হ'ব পাৰে। ৰাজনৈতিকভাৱে জড়িত ব্যক্তিসকলৰ ৰাজনৈতিক সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পদোন্নতি বিচাৰি থকাসকলেও পদোন্নতি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। নতুন নতুন কৰ্মসন্ধান লাভ কৰিব। নিবনুৱাসকলৰ বাবেও এই বছৰটো এপ্ৰিল মাহৰ পৰা সুন্দৰ হ'ব। ২০২৫ বৰ্ষত বৃশ্চিক ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত ধনস্থানটো খুব সুন্দৰ হৈ পৰিছে। ব্যৱসায়ত সফলতা লাভ নকৰা ব্যক্তিসকলে ব্যৱসায়ত সফলতা লাভ কৰিব। কাপোৰ, যান-বাহন, পৰ্যায়ত সংগীত শিল্পী, পূজা সামগ্ৰী ব্যৱসায়, ঠিকাদাৰ, হোটেল, ৰেষ্টুৰেণ্ট, বিউটি পাৰ্লাৰ, চেলুন, ঔষধ আদিৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবেও এই বৰ্ষটো খুব শুভ বুলি ক'ব পাৰি। বৃশ্চিক বাৰ্ষিক ৰাশিফল ২০২৫ সংকেত প্ৰদান কৰিছে যে ২০২৫ বৰ্ষৰ এপ্ৰিল মাহৰ পিছত আপোনাৰ ধন সম্পত্তি বৃদ্ধি হ'ব। লগতে আপুনি ধন সঞ্চয় কৰাৰ লগতে ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ'লে ২০২৫ চনৰ এপ্ৰিলৰ পিছৰ সময়খিনি আপোনাৰ বাবে অত্যন্ত ভাল হ'ব আৰু এনে পৰিস্থিতিত আপুনি ভাল লাভ প্ৰাপ্তি কৰিব পাৰিব। যিসকল জাতকে কোনো নতুন ক্ষেত্ৰত ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবেও এই সময় শ্ৰেষ্ঠ হ'ব। এই সময়খিনিত কৰা ব্যৱসায় আপোনাক ভাল লাভ প্ৰদান কৰিব আৰু আপুনি সন্তুষ্টি অনুভৱ কৰিব। এই ৰাশিফল সামান্যকৃত ভৱিষ্যতবাণীহে, কিন্তু সোঁৱৰণি আধাৰত বৃশ্চিক ৰাশি জাতকসকলে লাভ কৰিবলগীয়া পৰিমাণ কিছু পৃথকো হ'ব পাৰে। লগতে চলিত বৰ্ষত বৃশ্চিক ৰাশিৰ লোকসকলৰ স্বাস্থ্য ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। স্বাস্থ্য উন্নতি হ'ব, ৰোগৰো আৰোগ্য হ'ব, পুৰণি ৰোগবোৰ নাইকিয়া হ'ব। শাৰীৰিক আৰু মানসিক দুয়োটাৰ দিশতে শুভ বুলি ক'ব পাৰি। আৰু ইয়াৰ লগতে ২০২৫ বৰ্ষত প্ৰেম বিবাহৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অতি শুভ বুলি ক'ব পাৰি। বিবাহৰ যোগ আছে। আৰু ২০২৫ বৰ্ষত বিদ্যাৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে ভাল হ'ব। চতুৰ্থত শনি আৰু পঞ্চমত ৰাহু গ্ৰহে অৱস্থান কৰি বিদ্যাৰ দিশটো খুব শুভ কৰি তুলিছে। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত সুফল লাভ কৰিব পাৰিব। বিদেশত অধ্যয়ন কৰিব বিচৰাসকলেও বিদেশত অধ্যয়ন কৰিব পাৰিব। বাহিৰত অধ্যয়ন কৰিবলৈ সুযোগ সুবিধা লাভ কৰিব। সংগীতৰ লগত জড়িত হৈ থকা লোকসকলৰ বাবেও ভাল হ'ব। এই বৰ্ষত এই ৰাশিৰ লোকসকলৰ সঞ্চয় ক্ষেত্ৰত অকণমান সাৱধান হ'ব লাগিব।
আৰু ধন টকা পইচা আদি উপাৰ্জন কৰাৰ ক্ষেত্ৰত অকণমান কষ্ট হ'ব পাৰে। বৃশ্চিক ৰাশিফল 2025 অনুসৰি 2025 বৰ্ষৰ মাৰ্চ পৰ্যন্ত সময়খিনি আপোনাৰ কেৰিয়াৰ গ্ৰহ শনি চতুৰ্থ গৃহত বিৰাজমান হ'ব। অৱশ্যে 2025 চনৰ মাৰ্চৰ পিছৰ পৰা শনি গ্ৰহে পৰিবহন কৰি আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব আৰু ইয়াত শনি স্থিতি মধ্যমীয়া বুলি ক'ব পাৰি। এনে পৰিস্থিতি যোৱাটো বছৰত অৰ্থাৎ 2024 চনৰ তুলনাত শনিয়ে আপোনাক কিছু উন্নত ফল প্ৰদান কৰিব, যাৰ বাবে আপুনি সন্তুষ্টি আৰু সুখ লাভ কৰিব। পঞ্চম গৃহৰ শনি স্থিতিয়ে আপোনাক এলেহুৱা কৰি তুলিব পাৰে আৰু প্ৰয়োজনতকৈ আপোনাক অধিক ভাবিবলৈ বাধ্য কৰাব পাৰে। 2025 বৰ্ষৰ সময়খিনি আপুনি যি কামে কৰিব, সেই কাম কৰা পৰিশ্ৰমক আপোনাৰ জ্যেষ্ঠ বিষয়াসকলে স্বীকৃতি প্ৰদান কৰিব, কিন্তু এই স্বীকৃতি আপুনি পলম কৰিও লাভ কৰিব পাৰে। এই সময়ছোৱাত আপুনি নিজকে কেৰিয়াৰক লৈ যথেষ্ট চিন্তিত হোৱা দেখা যাব। বৃশ্চিক বাৰ্ষিক ৰাশিফল 2025 প্ৰকাশ কৰিছে যে এপ্ৰিল 2025 পৰ্যন্ত আপুনি চাকৰিৰ নতুন সুযোগ লাভ কৰিব আৰু আপোনালোকৰ কোনোৱে বিদেশত চাকৰি সুযোগ লাভ কৰিব পাৰে, যাৰ জৰিয়তে আপুনি উন্নতি লাভ কৰিব। আনহাতে বৃশ্চিক ৰাশি জাতকসকলে নিজৰ যোগ্যতা আৰু দক্ষতা চিনাক্ত কৰি সেইবোৰক সঠিক প্ৰয়োগ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক আৰ্থিক জীৱন। বৃশ্চিক বাৰ্ষিক ৰাশিফল 2025 প্ৰকাশ কৰিছে। এই বৰ্ষ 2025 এপ্ৰিল মাহ পৰ্যন্ত বৃশ্চিক ৰাশি জাতকসকলৰ ওচৰলৈ পৰ্যাপ্ত পৰিমাণে ধনৰ আগমন ঘটিব, কাৰণ এই সময়ছোৱাত আপুনি যথেষ্ট পৰিমাণে ধন লাভ কৰিব পাৰিব। এনে পৰিস্থিতিত আপুনি ধন সঞ্চয় কৰিব পাৰিব। অৱশ্যে 2025 চনৰ এপ্ৰিল পৰ্যন্ত বৃহস্পতি দেৱতা সপ্তম গৃহত স্থিতি হোৱাৰ ফলস্বৰূপে আপুনি ইতিবাচক ফল প্ৰাপ্তি কৰিব। বৃহস্পতি মহাৰাজৰ এই স্থিতিৰ ফলস্বৰূপে আপুনি ভাল পৰিমাণে ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব, কিন্তু আপোনাৰ ব্যয় বৃদ্ধি হ'ব পাৰে, যাৰ ফলস্বৰূপে আপুনি ধন সঞ্চয় কৰাটো কিছু জটিল হ'ব পাৰে। ইয়াৰ বিপৰীতে 2025 চনৰ মাৰ্চৰ পৰা শনি আপোনাৰ পঞ্চম গৃহত বিৰাজমান হ'ব আৰু এনে পৰিস্থিতিত আপুনি ভৱিষ্যতৰ বাবে ধন উপাৰ্জন কৰাৰ লগতে সেয়া সঞ্চয় কৰাক লৈ চিন্তিত হ'ব পাৰে। বৃশ্চিক ৰাশিফল 2025 অনুসৰি ছায়াগ্ৰহ ৰাহু আৰু কেতুৰ ক্ষেত্ৰত দেখা যায় যে ৰাহু আপোনাৰ চতুৰ্থ গৃহত আৰু কেতু আপোনাৰ দশম গৃহত স্থিত হৈ আপোনাৰ ধন উপাৰ্জন কৰাৰ বাবে সুগম হ'ব। কিন্তু এই সময়ছোৱাত আপুনি যথেষ্ট পৰিমাণে ধন পৰিয়ালৰ বাবে খৰচ কৰিবলগীয়াও হ'ব পাৰে। আমি আপোনাক ইতিমধ্যে কৈছোৱে যে বৃহস্পতি গ্ৰহ 2025 চনৰ এপ্ৰিল পৰ্যন্ত আপোনাৰ সপ্তম গৃহত উপস্থিত হ'ব, যি আপোনাৰ বাবে ধন উপাৰ্জন কৰা আৰু সঞ্চয় কৰা পথ মুকলি কৰি তুলিব। এনে পৰিস্থিতিত আপোনাৰ আত্মবিশ্বাস শক্তিশালী হ'ব আৰু পূৰ্বৰ তুলনাত আপুনি নিজকে আৰ্থিক স্থিতি অধিক ভালদৰে চম্ভালিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশি বাৰ্ষিক ৰাশিফল প্ৰেম আৰু বৈবাহিক জীৱন। বৃশ্চিক বাৰ্ষিক ৰাশিফল 2025 প্ৰকাশ কৰিছে যে বৰ্ষ 2025 এপ্ৰিল মাহ পৰ্যন্ত সময়খিনি সেইসকল জাতকৰ বাবে উত্তম হ'ব যিসকল বিবাহৰ বন্ধনত সোমাব বিচাৰে। কিন্তু যিসকল জাতক পূৰ্বৰ পৰাই বিবাহিত, তেওঁলোকৰ বৈবাহিক জীৱন এপ্ৰিল 2025 পৰ্যন্ত ভাল হ'ব। মে 2025 পিছত আপুনি জীৱনসংগীৰ সৈতে সম্পৰ্কত সমস্যাৰ সন্মুখীন হ'ব পাৰে, যদিও আপোনাৰ সম্পৰ্ক ভালে থাকিব। অৱশ্যে এপ্ৰিল মাহ পৰ্যন্ত আপোনাৰ প্ৰেম জীৱন ভালেই থাকিব। চতুৰ্থ গৃহৰ স্বামী হিচাপে শনি মহাৰাজ আপোনাৰ পঞ্চম গৃহত স্থিত হোৱাৰ ফলস্বৰূপে এই বৰ্ষটো আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে অনুকূল বুলি ক'ব পৰা যাব। কিন্তু মে মাহৰ পৰা ৰাহু চতুৰ্থ গৃহত স্থিত হ'ব আৰু এনে পৰিস্থিতিত আপোনাৰ সম্পৰ্কলৈ সমস্যা আহিব পাৰে। বৃশ্চিক বাৰ্ষিক ৰাশিফল 2025 অনুসৰি শুভ গ্ৰহ হিচাপে বৃহস্পতি মহাৰাজ সপ্তম গৃহত স্থিতিয়ে এপ্ৰিল মাহৰ পৰা আপোনাৰ বৈবাহিক জীৱন সুখ আনন্দ আৰু প্ৰেমেৰে পৰিপূৰ্ণ কৰি তুলিব। এনে পৰিস্থিতিত আপোনাৰ সম্পৰ্কত সংগীৰ সৈতে মধুৰ হ'ব। কিন্তু 2025 চনৰ মে মাহটো আপোনাৰ সম্পৰ্কক লৈ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ বৃহস্পতি আপোনাৰ অষ্টম গৃহত পৰিবহন কৰিব। বৃশ্চিক বাৰ্ষিক ৰাশিফল স্বাস্থ্য। বৃশ্চিক বাৰ্ষিক ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025ত বৃশ্চিক ৰাশি জাতকসকলৰ স্বাস্থ্য এপ্ৰিল মাহৰ পৰা ভালে থাকিব, কাৰণ এই সময়খিনি বৃহস্পতি গ্ৰহ আপোনাৰ সপ্তম গৃহত স্থিত হ'ব। ছায়াগ্ৰহ ৰাহু আপোনাৰ চতুৰ্থ গৃহত আৰু কেতু দশম গৃহত স্থিত হ'ব আৰু ইয়াৰ ফলস্বৰূপে আপোনাৰ স্বাস্থ্য মধ্যমীয়া হৈ থাকিব, কিন্তু আপোনাৰ ভৰি আৰু গাঁঠি বিষ হ'ব পাৰে। সপ্তম গৃহত বৃহস্পতি গ্ৰহ উপস্থিত হ'ব, যিয়ে আপোনাৰ স্বাস্থ্যক উত্তম কৰি তুলিব।
লগতে আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব। কিন্তু 2025 চনৰ মে' মাহত বৃহস্পতি অষ্টম গৃহত প্ৰৱেশ কৰাৰ ফলস্বৰূপে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'ব পাৰে আৰু ই আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিব পাৰে। এই সময়ত আপুনি উপযুক্ত ডক্তৰৰ পৰামৰ্শ লৈ নিয়মিতভাৱে ঔষধ গ্ৰহণ কৰিলে আপুনি আকৌ আগৰ দৰে সুস্থ হৈ পৰিব। ধন্যবাদ।